কি গাওঁ ঐ ভিডিঅ' কৰিবাচোন ভিডিঅ' মেইন দেখিলা আজিকালি ভিডিঅ'ই মেইন মানে মেমৰিজ মেইন মানে আকৌ 2 বছৰ পিছত যদি ইম্পৰ্টেণ্ট কোনোবাখিনিত সেই বস্তুটো মানুহে পাহৰি যায় যে মেমৰিজ ক'ৰবাত থাকি যায় জাষ্ট ভিডিঅ' লাগে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰো যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে তোমাৰ হিয়াৰ হাই দেৱলীনা বা হাই মই আপোনাক চাগে এক্সেক্টলি 11th of January 2022 লগ পাইছিলোঁ এণ্ড টুডে ইজ দ্য ডে একদম মানে 2 বছৰ পিছত 2 বছৰ 3 বছৰ পিছত আপোনাৰ গানৰ দিনত লগ পাইছিলোঁ মই হয় মোৰ প্ৰশ্নটো হৈছে যে এজ এ ছিংগাৰ মই সুধিব খুজিছোঁ যে মই ফৰ এক্সাম্পল জুবিন দাক ল'ব খুজিছোঁ যে জুবিন দাৰ অনুৰাগীটো আছে বহুত কিন্তু তেওঁৰ কপি কেটো বহুত আছে তেওঁৰ নিচিনা গান গাবলৈ মানে বহুতে খোজে আৰু তেওঁৰ নিচিনা মাত ওলায়ো বহুতে চেষ্টা কৰা আমি দেখিবলৈ পাইছোঁ চ' আপোনাৰ কেতিয়াবা আপুনি দেখিছে নেকি প্ৰথম প্ৰশ্নটো হৈছে সেইটো আপোনাৰ কোনোবা তেনেকুৱা কপি কেট আৰু যদি দেখিছে সেইটো আপুনি কেনেকৈ মানে আইডেণ্টিফাই কৰিব যে কৰাটো ভাল নে বেয়া এইটো হৈছে ছেকেণ্ড প্ৰশ্ন আৰু এটা প্ৰশ্ন আছে যে কিছুমান গান যেনেকৈ বনাই থৈছে সেইবোৰ গান সেনেকৈ গালেই ভাল লাগে আৰু কিছুমানে এনেকুৱাও কয় যে নিজস্বতা এটা গান এটাত থাকিব লাগে এটা গান গালে তো এতিয়া বেলেগৰ নিচিনা যেনেকৈ আছে গীতটো তেনেকৈ গাবলৈ হ'লে মানে ট্ৰল এটা আহি যায় যে কপি কৰি গাব চেষ্টা কৰিছে বুলি তো সেইটোত আপুনি কি ক'ব মানে একে গাব লাগে একেধৰণে কিছুমান গান মানে আমি নিজস্বতা এটা গানত ৰাখি গাব লাগে বহুত ভাল লাগিছে প্ৰশ্নটো দেই এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ যে থেংক ইউ জুবিনদাৰ নামটো লোৱাৰ কাৰণে কাৰণ কি জুবিনদাৰ কথাটো আগধৰিয়ে মই ক'ব লাগিব জুবিনদা ইজ অৰিজিনেল জুবিনদা হৈছে আমাৰ অসমত আটাইতকৈ ডাঙৰ উদাহৰণ হৈছে জুবিনদা অৰিজিনেলৰ ক্ষেত্ৰত অৰিজিনেল হয় তেওঁ এটা সময়ত ইমান গান কৰি থৈছে ইমান জনৰা ইমান বেছি বেলেগ ধৰণৰ গান ইমান বেলেগ বেলেগ মিউজিক কৰিছে যে তেখেতে এতিয়া গান হয়তো নকৰিলেও চলি যাব কথাটো কৈছোঁ আমি সদায় বিচাৰোঁতে ভালকৈ থাকক ভাল গান কৰক কিন্তু তেওঁ ইমান বেছি অৰিজিনেলছ দি থৈ দিছে যে তেখেতক আচলতে কি হয় এটা আমাৰ এনেকুৱা এটা টেণ্ডেঞ্চি থাকে মানুহৰ যিসকল অনুৰাগী থাকে বা যিসকলে গান গায় আমি এতিয়া সৰুৰ পৰা তেওঁৰ গীত শুনি আহিছোঁ শুনি আমি তেওঁৰ পৰা বহুত ইনফ্লুৱেঞ্চ হৈ যাওঁ আৰু কোনোবাখিনিত হয়তো কিছুমানে তেওঁৰ দৰে মাত উলিয়াই তেওঁৰ দৰে টুপি পিন্ধাই তেওঁৰ দৰে কথা কয় তেওঁৰ দৰে বডি লেংগুৱেজ হৈ যায় আৰু এইটো আমি দেখিয়ে থাকোঁ সাধাৰণতে সংবাদ মাধ্যমত ওলায়ে থাকে জুনিয়ৰ জুবিন গাৰ্গ কিবা ওলাই থাকে কিন্তু সেইটো এটা বেলেগ কথা দেই এতিয়া তুমি যিটো কপিৰ কথা কৈছা কপিটো এটা বেলেগ চেপ্টাৰ কিন্তু মানে কি হয় এতিয়া মোক কপি কৰিছেনে নাই সেইটো মই নাজানো কিন্তু এই যে মই অলপ আগতে ৰেলেভেঞ্চৰ কথাটো কৈ আছিলোঁ যে আমি আচলতে ইমান বেছি এটা বেলেগ ধৰণৰ হাইপথেটিকেল এটা পৃথিৱীত বা ৰেচত আমি গুচি গৈছোঁ য'ত আমি কি হয় আমি কোনোবাখিনিত আমি কি বিচাৰোঁ আমি পাহৰি যাওঁ আমাৰ পাৰ্পাছটো কি ইয়াৰ কেমেৰাটোৰ কাৰণে মই তাক দেখিয়ে পোৱা নাই আমি কি বিচাৰিছোঁ আমাৰ গ'লটো কি আমি পাহৰি যাওঁ গতিকে সেই ক্ষেত্ৰত কি হয় আমি ডিষ্ট্ৰেকশ্যন আমাৰ বহুত আজিকালি এতিয়া কি হয় আমাৰ এতিয়া ফৰ এক্সাম্পল আমাৰ এটা গান ওলালে বহুত হিট হ'ল মিলিয়ন ভিউজ জয়ন্ত দাৰ ভাষাত মিলিয়ন ভিউজ গতিকে এই ক্ষেত্ৰত কি হয় আমাৰ মন যায় আমি এনেকুৱা এটা গান কৰি দিওঁ আমি এনেকুৱাকৈ কাপোৰযোৰ পিন্ধি লওঁ এনেকুৱাকৈ আমি ফটোখন উঠি দিওঁ আমাৰো তেনেকুৱা হ'ব সেইটো এটা হিউমেন ইনষ্টিংক্ট হয় চাগে হয়তো মই তেওঁলোকক 100% দোষাৰোপ কৰিব নোৱাৰোঁ কিন্তু সেইটো তোমাৰ ইণ্টেলিজেঞ্চ সেইটো তোমাৰ বিবেকে ক'ব লাগিব এতিয়া তুমি গৈ পেলাই তেওঁক ক'ব নোৱাৰা যে তুমি মোক কিয় কপি কৰিছা কাৰণ তেওঁৰ ওচৰত সেইটো প্ৰুফ নাথাকে মানে ক'ব নোৱাৰে যে মই আপোনাক কপি কৰিছোঁ সেইটো মোৰ নিজৰ হয় নিজৰ ষ্টাইল বুলি কৈ দিব গতিকে সেই ক্ষেত্ৰত ইউ হেভ টু বি স্মাৰ্ট ইনাফ মানে তুমি আমাৰ প্ৰত্যেকজন আৰ্টিষ্টৰ এটা অৰিজিনেলিটি থাকে এটা নিজস্বতা থাকে আৰু মই ভাবোঁ যে আৰ্টিষ্ট মানেই অৰিজিনেল আমাৰ যিমান আজিকালি মানুহে কয় বহুত ছিংগাৰ ওলায় বহুত বেছি এক্টাৰ্ছ ওলায় আগতেও হয়তো আছিলে কিন্তু এতিয়া প্লেটফৰ্মছবোৰ আছে কাৰণে আমি দেখিবলৈ পাওঁ গতিকে এই ক্ষেত্ৰত আমি নিজকে ষ্টেণ্ড আউট কৰিবৰ কাৰণে আমি কাৰোবাক কপি কৰিলে নহ'ব কিন্তু আমি নিজৰ ষ্টাইলটো নিজে ফাৰ্ষ্ট ডিছকভাৰ কৰা তুমি কি বিচাৰিছা
এতিয়া জুবিন দাক আমি সকলোৱে ভাল পাওঁ জুবিন দা ইজ অৰিজিনেল তেখেতে কি গান কৰিছিল সেইটো সময় ষ্টাডি কৰা গানবোৰ ষ্টাডি কৰা মিউজিকটো ষ্টাডি কৰা নট হিজ ষ্টাইল নট হিজ ৱে অফ ছিংগিং নট হিজ থ্ৰ' ন' ডাউট তেওঁ যিটো অ'পেন থ্ৰ'য়িং তেওঁৰ ভইচৰ সেইটো আমি কপি কৰিব পাৰোঁ কিন্তু তেওঁৰ দৰে আমি কপি কৰিব নোৱাৰোঁ গতিকে সেই ক্ষেত্ৰত মই এইটোৱে ক'ম যে উইথ দ্য এভাৰ ইনক্ৰিজিং কম্পিটিশ্যন মানুহে কি হয় ক'ব নোৱাৰাকৈ আচলতে কপি ইনফ্লুৱেঞ্চ হৈ কোনোবাখিনিত কপি হৈ দেয়াৰ ইজ এ ভেৰি থিন লাইন বিটুইন গেটিং ইনফ্লুৱেঞ্চড এণ্ড কপিং এন আৰ্টিষ্ট গতিকে সেই থিন লাইনটো আমি নিজেই ডিছকাভাৰ কৰি নিজৰ আমি কি বিচাৰিছোঁ আমাৰ অৰিজিনেলিটিটোনো কি আমাৰ পাৰ্পাছটোনো কি আমাৰ গ'লটোনো কি সেইটো আমি চিন্তা কৰি আমি আমাৰ ষ্টাইলত গান কৰিব লাগিব আৰু থাৰ্ড কুৱেশ্যনটো কি আছিলে ধৰক এতিয়া মনত পৰিছে জয়ন্ত হাজৰিকাদেৱৰ এটি গীত ধৰক সেইবোৰ গীত মানে কিছুমানে বহুত এতিয়া আজিকালি কভাৰ কৰা হৈছে তেওঁৰ ডেড এনিভাৰ্চাৰীত বাৰ্থ এনিভাৰ্চাৰীত য়েছ য়েছ দেট ৱাজ ভেৰি বিউটিফুল তো সেইটো কিছুমানে মানে ট্ৰল কৰি দিয়ে যে একে গাব চেষ্টা কৰিছে কিন্তু মানে নিজস্বতা কিছুমানে দাঙি ধৰিব আজিকালি খুজিছে যে এইটো গান মোৰ মতে গাই চাওঁচোন এইবাৰ কেনেকুৱা লাগে মোৰ ইচ্ছামতে কিন্তু সেইটোক লৈ মানে মানুহে বহুত প্ৰশ্ন কৰে যে এই কিয় গাইছ এনেকুৱাকে গানটো যেনেকুৱা অৰিজিনেলি আছে তেনেকুৱাই গাব লাগে যে তুমি যদি সেইটো ধৰণে গোৱা তুমি তেতিয়াও ট্ৰল হ'বা তুমি যদি নিজৰ ধৰণে গোৱা তেতিয়াও ট্ৰল হ'বা গতিকে ইউ কান্ট হেল্প ইট থাকে ন যে আমি এক্সিষ্টিং কালচাৰ এটাক যদি আমি আমাৰ টাচটো দিব খোজো তাতে লৈ এটা প্ৰশ্ন আহি যায় কিন্তু যদি আপুনি পাঞ্জাবী কালচাৰ চাই আপুনি চাওক দিলজিত দোসাঞ্জৰ এক্সাম্পল লওক এবাৰ সৰু সজাৰ পাৰফৰ্ম কৰিবলৈ কেনেকুৱা গ্লোবেল আইকন এটা কিন্তু পাঞ্জাবীত গান গাইছে আপোনাৰ এপি ডিলন লওক ইমান গ্লোবেল ষ্টাৰ কিন্তু পাঞ্জাবীত গান গাইছে এনেকুৱা দিন এটা অসমত আহিবনে অসমৰ ডাঙৰ ষ্টাৰ অসমীয়াত গাব সেইটো আমি বহুত আলোচনা কৰোঁ দেই এইটো কথা হ'ব পাৰে নে মানে কি কাৰণে সেইটো হ'ব নোৱাৰে আপোনাৰ মতে কোনোবাখিনিত হয়তো আমি কি হ'ব লাগিব আমাৰ আচলতে আজিকালি পৃথিৱীখন হৈছে কোলাবৰেশ্যনৰ যুগ আৰু এই সময়ত সেইটো কৰিবৰ কাৰণে মোৰ যিমানখিনি মগজু তাৰমানে মই ভাবোঁ যে সেইখিনি আমাৰো কেপাচিটি আছে আমাৰ বিহুত কেপাচিটি নাই নেকি এতিয়া মোৰ যিজন মেনেজাৰ হয় মোৰ যিটো মেনেজমেণ্ট হয় এইটো তেওঁলোক মানে বম্বে এজেঞ্চি হয় তেখেতৰ নাম সিদ্ধাৰ্থ টডি এইবাৰ বিহু অনুষ্ঠানত তেওঁ মোৰ লগত ঘূৰিছিলে মই যেতিয়াই জ্যোতিমালতী বিহুটো গাই দিওঁ সি মানে বলিয়া হৈ যায় মানে মাৰৱাৰী হয় তেতিয়া মানে সি মোক কৈছিলে যে আচলতে এই বিহুটো আমি আৰু ইণ্টাৰনেশ্যনেল আৰু নেশ্যনেল কৰিব পাৰোঁ ডেফিনেটলি কৰিছে পাপন দাহঁতে কৰিছে বহুত কাম কৰিছে তেওঁলোকে কিন্তু ইয়াতকৈ আৰু হ'ব তেওঁলোকে আৰু পাৰিব সেইটো স্ক'প আমাৰ ফ'কত আছে কিন্তু সেইটো কাৰণে কিছুমান এডজাষ্টমেণ্ট বুলি মই নকওঁ মানে চাওক এতিয়া আকৌ সেই ৰেলেভেঞ্চৰ কথাটো আহিব মানে উইথ টাইম আমি ইভলভ হ'ব লাগিব আৰু চাউণ্ডটো তাৰমানে আমাৰ সদায় চেঞ্জ হৈ থাকে উইথ ইনক্ৰিজিং ডেইজ আমাৰ চেঞ্জ হৈ থাকে গতিকে আজিৰ প্ৰজন্মক আমি এট্ৰেক্ট কৰিবৰ কাৰণে আজিৰ প্ৰজন্মই ভাল পোৱা চাউণ্ডটো আমি ল'বই লাগিব কিন্তু সেই ছাপ'জ আমি কিবা এটা ফ'ক কৰিছোঁ সেই ফ'কটো কমপ্লিটলি চেঞ্জ কৰি আমি অকল আজিৰ চাউণ্ডটো ল'ব নোৱাৰোঁ আমি আগৰ ফ'কটো ব্যৱহাৰ কৰি আজিৰ ইলেক্ট্ৰনিক মিউজিক হওক যি জনৰা হওক আমি ব্লেণ্ড কৰি পেলাই যেতিয়া আমি উপস্থাপন কৰিম তেতিয়া সেইটো আমি গ্ল'বেলাইজ কৰিব পাৰোঁ কিন্তু ইভলভিং প্ৰচেছ ইটছ মানে টু ৱে প্ৰচেছ এইটো তেওঁলোকেও একচেপ্ট মানে কি হয় আমাৰ আগৰ প্ৰজন্ময়ো একচেপ্ট কৰিব লাগিব সেইটো আচলতে এটা গিভ এণ্ড টেক প্ৰচেছ আৰু সেইটো তেনেকুৱা ইভলভিং প্ৰচেছ ঠিক আছে আমি গানে শুনো ওকে নহ'লে আৰু কিবা আৰু বিতৰ্ক নেকি গান গাওঁ কি গাওঁ ভবাই নাছিলোঁ দুই লাইন গাইছোঁ বাৰু থিয় হৈ ল'বা নাই চব এই যাহ নালাগে বহি থাকা তুমিও গাবা নি মোৰ লগত কিবা এটা প্লিজ কাম আহিব না মাইক এটা দিওঁ মই থিয় হৈ দিছোঁ বহি ভাল লগা অ'কে থেংক ইউ ছ' মাছ It feels like a dream. Oh actually. No, it is. Actually, ময়ো ভবা নাছিলোঁ যে মই গাব পাম ইয়াত কি গাওঁ ভিডিঅ' কৰিবাচোন ভিডিঅ' মেইন দেখিলা আজিকালি ভিডিঅ'ই মেইন মানে মেমৰিজ মেইন মানে আকৌ 2 বছৰ পিছত যদি ইম্পৰ্টেণ্ট কোনোবাখিনিত সেই বস্তুটো মানুহে পাহৰি যায় যে মেমৰিজ ক'ৰবাত থাকি যায় জাষ্ট ভিডিঅ' লাগে অ'কে কি গাওঁ ভবাই নাছিলোঁ ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনবোৰ যে সাৰে থাকে জনাই নাছিলো মোৰ বাবে
তোমার হিয়ার ভবাই নাছিলো মোৰ বাবে তোমাৰ চকুৰ পিয়াহটো পিও হয় মোৰে জনাই নাছিলো মোৰ বাবে তোমাক নিমাত জোনাক বোৰেও খেদি ফুৰে লিখি লিখি থোৱা অলেখ কবিতাৰ শব্দ তোমাৰ আবেগৰে ভবাই নাছিলো মোৰ বাবে তোমাৰ বুকুৰ সপোনটো যে হাৰে থাকে বঢ়িয়া 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 Thank you so much. Thank you. স্পন্সৰ্ছ মোকো লাগে হ আমি টানি টুনি আনিব লাগে এটো দুটা ৰেড ও বুল ৰেড আমি বুল আমাৰ ফালৰ পৰা Thank you. আমাৰ বেলেগ আৰু দিবলে নাই এইটো বহুত কামত অহা বস্তু দেই মোৰ শ্ব'ৰ আগত সদায় মই খাই লওঁ কিন্তু খাই ল'ব লাগিব আজি Okay, thank you so much Abhabda. Thank you so much everybody. Thank you. অ'কে কি বিহু বিহু 2 লাইন গাইছোঁ বাৰু দেই অকণমান নাচিলে ভাল লাগিব কিন্তু অকণমান থিয় হ'লে লাইভলি কৰোঁ বস্তুটো লেটছ গ' মাজত যাওঁ নি মই তললৈ যাওঁ লেটছ গ' ইউ হেভ টু হোল্ড মি অ'কে ফুটেজ দি দিছোঁ দেইছা মাজতে ঐ হাই হৈ নৈ লৈ হানিলে এইটো যোজনা যোজনা হৈ নদালি ভলুকা ঐ পথাৰলৈ হালিলে কাক ঐ বুকুৰে কামি খাৰ ঐ হল দালি দা ঐ কালৈ চিন্তা কৰি থাক ঐ হাবিলে গৈছিল কটাৰীখন নিনিলো হাবিলে গৈছিল কটাৰীখন নিনিলো ঐ লতাইনো বেৰি বেৰি লতাইনো বেৰি বেৰি ধৰে বিহুলৈ গৈছিলোঁ হাঁচতিখন নিনিলো বিহুলৈ গৈছিলোঁ হাঁচতিখন নিনিলো ডেকা ল'ৰাই আমনি কৰে চেনাই চেনেহী হয় চেনাই বাৰীৰ বগৰী হয় চেনাই নোপাৰি দিয়া খা তোক দেখি মুগা কেনেবা লাগে তোক দেখি মুগা কেনেবা লাগে ওই বিহুরে ওই তুলিতে হেই নাচু নাচু লাগে বিহুরে ওই তুলিতে নাচু নাচু লাগে ও মোৰ চেনাই হয় তেনেকৈ নাচাবা বৰ মৰম লগাকৈ ও মোৰ চেনাই হয় তেনেকৈ নাচাবা বৰ মৰম লগাকৈ তোক দেখি মুগা কেনেবা লাগে তোক দেখি মুগা কেনেবা লাগে মোৰ আমি ওপৰলৈকে যাওঁ নে